নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটুলিয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষা নামৰ ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত কেইটিমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু আজি মই পুনৰ কেইটিমান জিকে বহুতো ইম্পৰ্টেণ্ট জিকে MCQs লৈ আহিছোঁ গতিকে আহক ষ্টাৰ্ট কৰোঁ যি নেকি সকলো ধৰণৰ এক্সামৰ কাৰণে আপোনালোকৰ প্ৰয়োজনীয় হৈ পৰিব গতিকে আহক ষ্টাৰ্ট কৰোঁ কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰৰ নাম কি কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰৰ নাম কি হয় সিং গুমৰাগ নৃত্যৰ ৰূপ কাৰ ৰূপ হয় বা কোন জনজাতিৰ নৃত্যৰ ৰূপ হয় গুমৰাগ নৃত্য মিচিং নৃত্য হয় এই আপোনাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এয়া এক্সামত সুধিব পাৰে যে গুমৰাগ নৃত্য কোন জনজাতিৰ নৃত্য হয় বুলি গুমৰাগ নৃত্য মিচিং নৃত্য হয় আৰু এইটো গুমৰাগ নৃত্য মিচিং নৃত্য জনজাতিৰ এক বিশেষ নৃত্য হয় তিৱাসকলৰ এটি জনপ্ৰিয় উৎসৱৰ নাম কি হয় তিৱাসকলৰ এটি জনপ্ৰিয় উৎসৱৰ নাম হ'ল খেলচোৱা বা খেলচোৱা তিৱাসকলৰ এটা জনপ্ৰিয় উৎসৱ আৰু এয়াও আপোনালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এক্সামত সুধিব পাৰে যে তিৱাসকলৰ এটি জনপ্ৰিয় উৎসৱৰ নাম কি বা খেলচোৱা কি হয় বা খেলচোৱা কোন সম্প্ৰদায়ৰ জনপ্ৰিয় উৎসৱ এয়া আপোনাৰ এনেধৰণৰ প্ৰশ্ন এক্সামত সুধিব পাৰে গতিকে খেলচোৱা তিৱাসকলৰ এটা জনপ্ৰিয় উৎসৱ হয় মহাদেৱ শৃংগ ক'ত অৱস্থিত মহাদেৱ শৃংগ বৰালি ৰেঞ্জৰ ওপৰত অৱস্থিত আৰু মহাদেৱ শৃংগৰ উচ্চতা হৈছে আপোনালোকৰ 1739 মিটাৰ উচ্চতা হয় ডিক্ৰু নদী কোনখন জিলাৰ মাজেৰে বৈ গৈছে ডিক্ৰু নদী লখিমপুৰ জিলাৰ মাজেৰে বৈ গৈছে লক্ষ্মীনাথ বেজবৰাক ৰসৰাজ উপাধি কেতিয়া দিয়া হৈছিল এয়া আপোনালোকৰ আজি মই যিকেইটা প্ৰশ্ন আহিছে এয়া আটাইকেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যি নেকি এক্সামত আহিব পাৰে এক্সামৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ হয় লক্ষ্মীনাথ বেজবৰাক ৰসৰাজ উপাধি কেতিয়া দিয়া হৈছিল লক্ষ্মীনাথ বেজবৰাক ৰসৰাজ 1931 চনত দিয়া হৈছিল গদৰ সিংহৰ আহোম নাম কি আছিল গদৰ সিংহৰ আহোম নাম সুপাত্মা আছিল জজিলা পাছে কাক সংযোগ কৰিছে জজিলা পাছে লে আৰু শ্ৰীনগৰক সংযোগ কৰিছে জজিলা পাছে লে আৰু শ্ৰীনগৰক সংযোগ কৰিছে ভাৰতৰ ভৌগোলিক মানচিত্ৰ কোনে প্ৰস্তুত কৰে ভাৰতৰ ভৌগোলিক মানচিত্ৰ ছাৰ্ভে অফ ইণ্ডিয়াই প্ৰস্তুত কৰে চিল্কা হ্ৰদ ক'ত আছে চিল্কা হ্ৰদ উৰিষ্যাত আছে ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল কেটু শ্বৰ্টকৈ আপোনালোকে কেটু বুলি কোৱা হয় আৰু ইয়াৰ লং ফৰ্ম হৈছে গডউইন অষ্টিন গ্ৰেটাৰ হিমালয়ক কি বুলি জনা যায় গ্ৰেটাৰ হিমালয়ক হিমাদ্ৰী বুলিও জনা যায় এলিফেণ্টা গুহা ক'ত অৱস্থিত এলিফেণ্টা গুহা মুম্বাইত অৱস্থিত ৰাতিৰ আকাশত কোনটো গ্ৰহক ৰঙা দেখা যায় ৰাতিৰ আকাশত মংগল গ্ৰহক ৰঙা দেখা যায় কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে পৃথিৱীয়ে মেৰুদণ্ডক কেন্দ্ৰ কৰি কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে পশ্চিমৰ পৰা পূবলৈ ঘূৰে পৃথিৱীয়ে মেৰুদণ্ডক কেন্দ্ৰ কৰি কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে পশ্চিমৰ পৰা পূবলৈ ঘূৰে কোনখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈছে ব্ৰাজিল দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈছে সূৰ্যগ্ৰহণ কেতিয়া হয় সূৰ্যগ্ৰহণ কেতিয়া হয় সূৰ্যগ্ৰহণ সূৰ্য আৰু পৃথিৱীৰ মাজত যেতিয়া চন্দ্ৰ আহে সূৰ্য আৰু পৃথিৱীৰ মাজত যেতিয়া চন্দ্ৰ আহে তেতিয়া সূৰ্যগ্ৰহণ হয় আৰু পৃথিৱীৰ আৱৰ্তনৰ দ্বাৰা আটাইতকৈ বেছি কোন ঠাই প্ৰভাৱিত হয় বিষুৱ ৰেখাৰ ওচৰ পাজৰ ঠাই প্ৰভাৱিত হয় তলৰ কোনটো ৰূপান্তৰিত শিল শ্লেট হ'ল ৰূপান্তৰিত শিল কোনখন দেশক হাজাৰ হ্ৰদৰ দেশ বুলি কোৱা হয় এয়া আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোনখন দেশক হাজাৰ হ্ৰদৰ দেশ বুলি জনা যায় ফিনলেণ্ডক কোনটো প্ৰণালীয়ে ইউৰোপ আৰু আফ্ৰিকাক মহাদেশক পৃথক কৰিছে ষ্ট্ৰাইট অফ গিভেটাৰে কোনটো প্ৰণালীয়ে ইউৰোপ আৰু আফ্ৰিকাক মহাদেশক পৃথক কৰিছে ষ্ট্ৰেইট অফ গিভেটাৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে মাল্টাৰ প্ৰণালী কোনখন সাগৰত অৱস্থিত মাল্টাৰ প্ৰণালী ভূমধ্য সাগৰত অৱস্থিত কোনখন মহাদেশৰ আন্তৰ্জাতিক মহাসাগৰৰ লগত উপকূল ৰেখা আছে পৰ্তুগাল বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰবল প্ৰাচীন কোনখন দেশত আছে বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰবল প্ৰাচীন কোনখন দেশত আছে অষ্ট্ৰেলিয়াত আছে গতিকে এইকেইটা প্ৰশ্ন আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট হয় যেনেকৈ এক্সাম সম্ভাৱ্য হয় আজি মই যিকেইটাও প্ৰশ্ন লৈ আহিছোঁ বা যিকেইটাও আমি পঢ়িলোঁ এয়া আটাইকেইটা বহুতো ইম্পৰ্টেণ্ট হয় যেনেকৈ এক্সামৰ আহিব পাৰে গতিকে আপোনালোকে এয়া নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব পঢ়িব পাৰিব ৰিভিজন কৰিব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে